খৰমুজাৰ কৰাইখোৱা গাঁৱত চাঞ্চল্যকৰ বোৱাৰীক হত্যাৰ ঘটনা। ডিঙি চিপি বিষপান কৰাই হত্যা কৰাৰ অভিযোগ স্বামী আলতাফ হুছেইনৰ বিৰুদ্ধে। পত্নীৰ মৃতদেহ চিকিৎসালয়ত এৰি পলায়ন স্বামীৰ। মৃত বোৱাৰীগৰাকী জলেশ্বৰৰ ভালুকমাৰী গাঁৱৰ আটোৱাৰ ৰহমানৰ কন্যা আৰজুফা খাতুন। গোৱালপাৰা জিলাৰ খৰমুজা থানাৰ অন্তৰ্গত কৰাইখোৱা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ বোৱাৰীক হত্যাৰ ঘটনা। কৰাইখোৱা গাঁৱৰ আলতাফ হুছেইনৰ পত্নী আৰজুফা খাতুনক ডিঙি চিপি বিষপান কৰাই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক স্বামী আলতাফ হুছেইন আৰু পৰিয়ালৰ লোকে অমানৱিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। দুদিন পূৰ্বে বিষপান কৰা অৱস্থাত গোৱালপাৰা চহৰৰ 7 ছিষ্টাৰ হস্পিটেলত ভৰ্তি কৰাইছিল বোৱাৰীগৰাকীক। চিকিৎসকে বিষ ওলাই দিয়াৰ পিছত স্বামীৰ পৰিয়ালে জবৰদস্তি হস্পিটেলৰ পৰা ঘৰলৈ লৈ গৈছিল বোৱাৰীগৰাকীক। যোৱাকালি আবেলি আকৌ হস্পিটেলত ভৰ্তি কৰাৰ পিছত মৃত্যু হয় বোৱাৰীগৰাকীৰ। বিষপান কৰাৰ কথা অৱগত কৰা নাছিল আৰজুফা খাতুনৰ পৰিয়ালক। পৰিয়ালৰ লোকে আজি খবৰ পাই হস্পিটেলত উপস্থিত হৈ আৰজুফা খাতুনৰ মৃত্যু হোৱা বুলি জানিব পাৰে। উল্লেখ্য যে বোৱাৰীগৰাকীৰ মৃত্যুৰ খবৰ পাই পলায়ন কৰিছে স্বামীৰ লগতে পৰিয়ালৰ লোকসকল। আজুফা খাতুন যিটো মোৰ ছোৱালী আছে তেওঁ বিয়া দিয়া হৈছিল কৰাইখোৱা। তাৰ হাজবেণ্ডৰ নাম হ'ল আলতাফ হুছেইন আৰু হাজবেণ্ডৰ বাপকৰ নাম হ'ল আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইন অব্লিগত বুলেন বুলি মাতে। তেওঁৰ লগত বিয়া দিয়া হৈছিল 2-3 বছৰৰ পৰা। ইমান হাৰাশাস্তি কৰি আছে, মানে মাৰ ধৰ কৰি আছে, কৰি থকাতে আৰু 3 দিন আগত জোৰ জবস্তি তেওঁক বিষ খুৱাই দিছে। খুৱাই দি ইটো হস্পিটেলত এই হস্পিটেলত লৈ আনি বিষ ওলাইছে না কি কৈছে ক'ব নোৱাৰোঁ। ইয়াতে ডক্টৰে বাৰে বাৰে কৈছে যে তোমালোকে এইটো লৈ নাযাব, পেচেণ্টটো লৈ নাযাব, ইয়াতে এডমিট কৰাই দিয়া। ইহঁতে কৈছে নহয় আমাৰ ডক্টৰ আছে, আমি ঘৰত ট্ৰিটমেণ্ট কৰি ল'ম, ইয়াত খালি ৱাছ কৰিছে না কি কৰিছে নাজানো। এইখিনি কথা পাতি তেওঁলোকে বস্তুটো লৈ মানুহটো লৈ গৈছে নিজৰ জিম্মাত, প্লাছ চাইন কৰি থৈ লৈ গৈছে। আজি আৰু যেতিয়া আমি খবৰ পালোঁ, খবৰ পোৱাৰ পিছত আহিলোঁ, কিন্তু ইয়াতে ডেড বডি লৈ আনিছে। কোনে আনিছে আমি এইটো নাজানো। আমি খবৰ পালোঁ মোটামুটি 5টা বজাত। গাৰ্জেনৰ কোনো লোক নাছিল। এতিয়া লগ কৈছে নাই গাৰ্জেনৰ কোনো? এতিয়া একজন পাল। স্বামীৰ ফালৰ পৰা কোনো মানুহ কালি এজন মানুহ আহিছিল। ইয়াতে মই চিষ্টাৰক সুধিলোঁ কোনোবা আহিছে নেকি। এজন বোলে টকাৰ বেগ লৈ গৈছিল, কিন্তু আহি চুট কৰি টকাৰ বেগটো লৈ গৈছিল। এতিয়া তেওঁৰ স্বামী ক'ত আছে? মানে ঘৰত হাৰাশাস্তি কৰিছে, মাৰধৰ কৰিছে। তেওঁৰ বাপাকে মাকে ঘৰত সোমাব নিদিয়ে। ঈদৰ আগত তাক ঈদত দাৱাত দিবৰ কাৰণে ঘৰত গৈছিল। তেওঁলোকে আৰু কৈছে যে তুমি খাবলৈ আহিছে, বোৱাৰীটোক কৈছে যে খাবলৈ আহিছে, খুৱাই কেনে খেদি দিয়া, এই কুকুৰহঁতক খেদি দিয়ে, ইয়াত যাতে নাথাকে।